আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন ধনশিৰি মহকুমা সমিতিৰ এখন দ্বিবাৰ্ষিক সাধাৰণ সভা সৰুপথাৰ সময় জিলাৰ অন্তৰ্গত বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত হয়। আপকো ধনশিৰি মহকুমা সমিতিৰ সভাপতি তুলসী চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক অনুজ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উদ্দেশ্য ব্যাখ্যাৰ পিছতে সভাত ৰাজ্যখনৰ বহুকেইগৰাকী সাংবাদিক বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিৰ বিভিন্ন কাৰণত হোৱা অকাল মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে 1 মিনিট মৌনতা অৱলম্বন কৰে। সভাত সমিতিৰ সম্পাদক অনুজ বৰাই আপকো ধনশিৰি মহকুমা সমিতিৰ 2 বছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে। আপকো ধনশিৰি মহকুমা সমিতিৰ জ্যেষ্ঠ সদস্য হেমন্ত কুমাৰ মহন্ত, বিবেকানন্দ দত্ত, বিপুল শৰ্মা, ৰাকেশ যাদৱ, স্বপন চক্ৰৱৰ্তী, দেৱাশিষ শৰ্মাৰ লগতে নৱাগত সদস্যসকলে প্ৰতিবেদনৰ বিভিন্ন দিশত বহল ব্যাখ্যা আগবঢ়ায়। এই সভাতে আপকো ধনশিৰি মহকুমা সমিতিখনৰ 2 বছৰীয়া কাৰ্যকালৰ ম্যাদ অন্ত পৰাত সমিতিখন ভংগ কৰি পুনৰ নতুন সমিতি গঠন কৰা হয়। আপকো কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্ত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাতে পুনৰ সৰুপথাৰৰ তুলসী চুতীয়া সভাপতি, ৰাকেশ কুমাৰ যাদৱক উপসভাপতি, বৰপথাৰৰ অনুজ বৰাক সম্পাদক, দেৱাশিষ শৰ্মাসহ সম্পাদক, স্বপন কুমাৰ চক্ৰৱৰ্তী কোষাধ্যক্ষ, ভূপেন শইকীয়াক পত্ৰিকা সম্পাদক, বিবেকানন্দ দত্তক কেন্দ্ৰীয় সমিতিৰ মনোনীত সদস্য হিচাপে লৈ আপকো ধনশিৰি মহকুমা সমিতিখন শক্তিশালী ৰূপত নতুনকৈ গঠন কৰা হয়। সভাত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, আপকোৰ সদস্যসকলৰ নৱীকৰণ, নতুন সদস্যৰ অন্তৰ্ভুক্ত সাংগঠনিক দিশ আদিৰ লগতে আগন্তুক ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব লগা আপকোৰ কেন্দ্ৰীয় সমিতিৰ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত সৰুপথাৰ সময় জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ প্ৰায় 35 গৰাকীতকৈও অধিক সংবাদকৰ্মী উপস্থিত থাকে। ধনশিৰিৰ পৰা স্বপন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 24 অসম। আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন ধনশিৰি মহকুমা সমিতিৰ আজি এই বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত এখন সাধাৰণ সভা, দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। এই দ্বিবাৰ্ষিক সাধাৰণ সভাত সৰুপথাৰ সময় জিলাৰ প্ৰায় 35জনতকৈ অধিক সংবাদকৰ্মী উপস্থিত থাকে। এই 35গৰাকীতকৈ অধিক সংবাদকৰ্মী উপস্থিত থকা এই সাধাৰণ সভাতেই আমাৰ বিভিন্ন আপকোৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়। তাৰপিছতে এই সাধাৰণ সভাতেই সকলো দিহা পৰামৰ্শৰ অন্তত আমাৰ যিটো দ্বিবাৰ্ষিক যি নীতি নিয়ম থাকে সংবিধানৰ, আপকোৰ যিখন সংবিধান আছে, সংবিধানৰ নীতি নিয়ম অনুসৰি আমাৰ দ্বিবাৰ্ষিক কাৰ্যকালৰ অন্তত সমিতিখন ভংগ হয়। আজি সাধাৰণ সভাতে সমিতিখনৰ অন্তিম কাৰ্যকাল আজি দিনটো আছিলে। এই অন্তিম কাৰ্যকালতে আজি আমাৰ পূৰ্বৰ সমিতিখনৰ পদত্যাগ কৰে আৰু পদত্যাগ কৰাৰ পিছত এই অভাজনৰ সভাপতিত্বতে পুনৰ এখন সভা অনুষ্ঠিত হয় আৰু সভাতে নতুন সমিতি এখন, কাৰ্যনিৰ্বাহক সমিতি এখন গঠন কৰা হয়। আপকো ধনশিৰি মহকুমা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতিত এই সভাজনক তুলসী চুতীয়াক সভাপতি নিৰ্বাচিত কৰে আৰু উপসভাপতি শ্ৰীযুত ৰাকেশ যাদৱক উপসভাপতি, সম্পাদক অনুজ বৰাক, সহকাৰী সম্পাদক দেৱাশিষ শৰ্মা, কোষাধ্যক্ষ স্বপন কুমাৰ চক্ৰৱৰ্তীক, পত্ৰিকা সম্পাদক ভূপেন শইকীয়া আৰু আপকো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিলৈ এজন মনোনীত সদস্য ইতিমধ্যে নিৰ্বাচন কৰা হয়। আজি এই সভাতে নিৰ্বাচন কৰা হৈছে। তেখেত হ'ল বিবেকানন্দ দত্ত আৰু কাৰ্যনিৰ্বাহক সদস্য 4গৰাকী আমাৰ ইয়াত নিৰ্বাচিত কৰা হৈছে। এগৰাকী ঝংকাৰ গগৈ, তপন কুমাৰ বৰা, উদীপ বৰা, ৰাজেশ তালুকদাৰ আৰু অন্যান্য যিসকল সংবাদকৰ্মী আছিলে আপকোৰ সদস্য হৈ সদস্য হ'ব হয়। আৰু এই সাধাৰণ সভাতে আপকো কেন্দ্ৰীয় সমিতিয়ে এগৰাকীক পৰ্যবেক্ষক নিয়োগ কৰিছিলে। পৰ্যবেক্ষকগৰাকী মোৰ কাষতে এখেত উপস্থিত আছে। এখেত দিগন্ত মহন্ত, আপকো কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি। এখেতক উপস্থিতিৰে আজি কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। ধনশিৰি মহকুমাৰ যি সাধাৰণ সভা আৰু দ্বিবাৰ্ষিক সাধাৰণ সভা বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল আৰু সেই সভালৈ আপকোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে তেখেতসকলৰ প্ৰেৰিতভাৱে আমি আহি উপস্থিত হ'লোঁ আৰু ধনশিৰি মহকুমাৰ যিখনি সৰ্বসন্মতিক্ৰমে এখনি 2025 আৰু 26 বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰিলে আৰু এই সমিতিখন অতি সুন্দৰভাৱে গঠন কৰিছে তেখেতসকলে আৰু এই সমিতিখনৰ যি তেখেতসকলৰ কাম কাজ
তেখেতসকলে পৰৱৰ্তী সময়ত তেখেতসকলে চলাই যাব আৰু আপকোৰ ক্ষেত্ৰত ধনশিৰি মহকুমাৰ যি অৱদান এই অৱদান তেখেতসকলে নতুনকৈ আকৌ আগুৱাই লৈ যাব আৰু সকলোলৈকে মই কেন্দ্ৰীয়ভাৱে পৰ্যবেক্ষণ কৰি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই সমিতিখনে যাতে ধনশিৰি মহকুমাটোৰ পৰা এক সুন্দৰভাৱে কেন্দ্ৰত কাম কৰিব পাৰে তাৰে কামনা কৰিছোঁ।